নমস্কাৰ। আজিৰ ক্লাছটোত আমি কেইটামান ইম্পৰ্টেণ্ট বস্তুৰ ওপৰত পঢ়িবলৈ গৈ আছোঁ। আমাৰ ইণ্ডিয়াৰ যিবোৰ নেশ্যনেল চিম্বল আছে সেইবোৰ কি হয়, নেশ্যনেল বাৰ্ডছ, নেশ্যনেল এনিমেলছ, এই সকলোবোৰ আজি ভালদৰে চাম। কিন্তু তাৰ আগত এটা কাৰেণ্ট নিউজ আমি চাওঁ। সকলোৱে পাইছে যে তামিলনাডু গভৰ্ণমেণ্ট ৰিপ্লেচেছ ৰুপি চিম্বল উইথ তামিল লেটাৰ ইন বাজেট লোগো এমিড লেংগুৱেজ ৰো। ৰিচেণ্টলি আপোনালোকে নিউজত পাই আছে চেণ্টাৰ আৰু তামিলনাডু গভৰ্ণমেণ্টৰ মাজত যি 3 লেংগুৱেজ পলিচিৰ ওপৰত ক্লেছ হৈ আছে, লগতে ডিলিমিটেশ্যন, বহুতো কাৰেণ্ট নিউজ আপোনালোকে পাই আছে। আমি সেইবোৰ ডিছকাছ নকৰোঁ কাৰণ সেইবোৰ আপোনালোকে নিশ্চয় জানে। যিহেতু নিউজত আহিছে, গতিকে আমি অলপমান বেকগ্ৰাউণ্ডটো চাই লওঁ। ৰুপি চিম্বলটো কেতিয়া আহিছিল, কেনেকৈ আহিছিল, কি কি সংমিশ্ৰণ হয় বা পৰীক্ষাত কি কি সুধিব পাৰে। ঠিক আছে। বাকী এই নিউজটো গম পাইছে যে বাজেটত যি ৰুপি চিম্বলটো, এই যিটো আমাৰ নেশ্যনেল কাৰেঞ্চি চিম্বল, সেইটো আঁতৰাই পেলাই এটা তামিল চিম্বল ইউজ কৰিছে। অ'কে, এতিয়া আপোনালোকে জানে যে প্ৰত্যেকখন দেশৰে কাৰেঞ্চিৰ কি হয়, এটা এটা চিম্বল থাকে। যেনেকৈ US ডলাৰৰ এইটো চিম্বল, ইউৰোৰ এইটো চিম্বল, তেনেকৈ আমাৰ ইণ্ডিয়ান ৰুপিৰ এইটো চিম্বল। এতিয়া মন কৰিব, এই চিম্বলটো কেতিয়া এডপ্ট কৰা হৈছিলে। 2010 চনৰ 15 জুলাই তাৰিখে, ঠিক আছে, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এডপ্টেড দ্য ইণ্ডিয়ান ৰুপি চাইন অন July 15, 2010। ডেটটো মনত ৰাখিব। আৰু এই চিম্বলটো দেৱানগিৰিৰ আৰু ৰোমান কেপিটেল আৰৰ সংমিশ্ৰণেৰে বনোৱা আছে। ঠিক আছে। আৰু লগতে কি আছে মনত ৰাখিব যে উইথ 2 পেৰেলেল হৰাইজেণ্টেল ষ্ট্ৰিপছ ৰানিং এট দ্য টপ ৰিপ্ৰেজেণ্টিং দ্য নেশ্যনেল ফ্লেগ এণ্ড অলছ' ইকুৱেল চাইন। এইটো যিটো চিম্বলটো দেৱানগিৰিৰ আৰু ৰোমানৰ আৰৰ সংমিশ্ৰণ, লগতে দুডাল ইকুৱেল চাইন আছে, দুডাল পেৰেলেল স্ক্ৰিপ্টছ আছে, যি ইকুৱেল চাইন আৰু নেশ্যনেল ফ্লেগক বুজায়। আৰু এই চিম্বলটো 2010 চনৰ 15 জুলাই তাৰিখে কি কৰা হৈছিল, এডপ্ট কৰা হৈছিল। আৰু উদয় কুমাৰ নামটো মনত ৰাখিব। উদয় কুমাৰ নামৰ এজন IIT বম্বেৰ ষ্টুডেণ্টে ইয়াক উলিয়াইছিল। আৰু ইয়াৰ কাৰণে এটা অপেন কম্পিটিশ্যন ৰখা হৈছিলে, য'ত বহু ষ্টুডেণ্টে বা বহু দেশৰ বিভিন্ন নাগৰিকে ৰুপি চিম্বলটোৰ কাৰণে প্ৰপ'জ দিছিলে। আৰু এইকেইটা চিম্বল মানে ফাইনেলাইজ হৈছিলে। তাৰ ভিতৰত এটা, ঠিক আছে, এই চিম্বলটো যিটো উদয় কুমাৰ উইনাৰ আছিলে। উদয় কুমাৰে IIT গুৱাহাটী লিখা আছে, মোৰ মতে IIT হেৰি হ'ব লাগে, এটা IIT বম্বে হ'ব লাগে। IIT বম্বেৰ উদয় কুমাৰে এই চিম্বলটো উলিয়াইছিলে আৰু 2010 চনৰ 15 তাৰিখৰ পৰা ইয়াক আমাৰ কাৰেঞ্চি চিম্বল হিচাপে ব্যৱহাৰ কৰা হৈছিলে। ঠিক আছে, ইণ্ডিয়ান ৰুপি চিম্বল। অ'কে, ইণ্ডিয়ান ৰুপি চিম্বল। এতিয়া মেইন নিউজটো হ'ল কি, যিটো লেংগুৱেজ পলিচি মানে ক্লেছ লাগি আছে চেণ্টাৰ আৰু তামিলনাডু গভৰ্ণমেণ্টৰ মাজত, তাৰ ওপৰতে আহি কি কৰিলে, যি ইকনমিক ছাৰ্ভে ওলাইছে বাজেটৰ আগত, তাতে যদি ভালদৰে মন কৰে, আজি আমি পাইছোঁ যে এই চিম্বলটো, যিটো ইণ্ডিয়ান ৰুপি চিম্বলটো ৰিপ্লেচ কৰি তামিল চিম্বল এটা ইউজ কৰা হৈছে। আৰু এটা কথা মন কৰিব, আপোনালোকে জানে যে তামিলনাডুৰ চিফ মিনিষ্টাৰ MK ষ্টেলিন, অ'কে, DMK গভৰ্ণমেণ্ট চলি আছে তাত এতিয়া। এই যিটো ৰুপি চিম্বল, ঠিক আছে, ডিজাইন কৰিছিলে কোনে, উদয় কুমাৰে। উদয় কুমাৰ এজন ফৰ্মাৰ DMK MLAৰ পুত্ৰ আছিলে। ঠিক আছে, দিছ উদয় কুমাৰ হু ডিজাইন দ্য চিম্বল ইজ দ্য চন অফ ফৰ্মাৰ DMK MLA কে আন্নামালাই। তামিলনাডু BJPৰ প্ৰেচিডেণ্ট হয়। গতিকে এই যিবোৰ পলিটিকেল ধৰক ইছ্যু চলি আছে, তাত আমি বেছি ভিতৰলৈ নাযাওঁ। নিশ্চয় আপোনালোকে নিউজবোৰ পাই আছে, আৰু ইয়াৰ ওপৰত আমি পিছত বিতংকৈ ভালকৈ ভিডিঅ'জ বনাম। ঠিক আছে, অ'কে। বাকী আপোনালোকে ইয়াৰ বেকগ্ৰাউণ্ডটো গম পালে, কেতিয়া আহিলে, কোনে বনাইছিলে, কি কি সংমিশ্ৰণ হৈ আছে। ঠিক আছে। আৰু বাকী আমি যিবোৰ বিভিন্ন দেশৰ কাৰেঞ্চি আছে, তাৰ ওপৰতো ভালদৰে ছেশ্যন বনোৱা হৈ আছে, আপোনালোকে এবাৰ চাই ল'ব। নাও এই চেগতে আমি কেইটামান বস্তু চাই লওঁ যে আমাৰ ভাৰতৰ নেশ্যনেল বাৰ্ড কি হয়, পিকক। ঠিক আছে, ইণ্ডিয়ান পিকক। আৰু ইয়াৰ চাইণ্টিফিক নেমটো চাব, পেভো শ্ৰিষ্টাটাছ। ঠিক আছে। আৰু পেন্থেৰা টিগ্ৰিছ বাঘ জানেই, নেশ্যনেল এনিমেল। নেশ্যনেল ফ্লেগ, ঠিক আছে, নেশ্যনেল ফ্লেগ কেতিয়া, 22 July 1947. The design of national flag was adopted by the Constituent Assembly of India on 22 July 1947 কি কৰা হৈছিলে, এডপ্ট কৰা হৈছিলে। ডেটটো মনত ৰাখিব। আৰু বাকী জানেই আমাৰ নেশ্যনেল ফ্লেগ বা ট্ৰাই কালাৰ, চেফ্ৰন ইন কোট ওপৰত, এট দ্য টপ হোৱাইট ইন দ্য মিডিল এণ্ড গ্ৰীণ এট দ্য বটম। ঠিক আছে। ইন ইকুৱেল প্ৰপৰ্চন দ্য ৰেচিঅ' অফ উইথ অফ দ্য ফ্লেগ টু ইটছ লেংথ ইজ 2:3। চাওক, এইটো লেংথ, এইটো উইথ। যদি লেংথ টু উইথ কয়, ঠিক আছে, লেংথ টু উইথ হ'লে হ'ব আপোনাৰ 3:2, আৰু উইথ টু লেংথ হ'লে হ'ব আপোনাৰ 2:3। সেইটো মনত ৰাখিব। ঠিক আছে। কালাৰ কেইটাটো সকলোৱে জানে। লগতে মাজত যিটো আমাৰ অশোক চক্ৰ আছে, তাত কেইডাল আছে, 24। ঠিক আছে। আৰু এই কালাৰটো সুধিব পাৰে যে ইন দ্য চেণ্টাৰ দ্য হোৱাইট বেণ্ড ইজ এ নেভি ব্লু হুইল উইথ 24 ইকুৱেলি স্পেচ স্পোকছ উইথ ৰিপ্ৰেজেণ্টেড দ্য
অশোক চক্ৰ নেভি ব্লু 24 লগতে ৰেচিঅ' 2:3 উইথ টু লেংথ আৰু 3:2 লেংথ টু উইথ তাৰপিছত কেইটামান চাব যে ষ্টেণ্ডাৰ্ড আমাৰ যিকেইটা ষ্টেণ্ডাৰ্ড চাইজ আছে নেশ্যনেল ফ্লেগ কোডৰ পৰা পাওঁ এই চাইজকেইটা মনত ৰাখি থৈ দিব কেতিয়াবা সুধিব পাৰে যে তলৰ কোনটো ফ্লেগ চাইজ নহয় এজ পাৰ নেশ্যনেল ফ্লেগ কোড যদি চাই ডাইমেনশ্যন ইন মিলিমিটাৰ 6300 ইনটু 4200 হ'ব পাৰে 450 ইনটু 300 150 ইনটু 100 225 ইনটু 150 তো যদি ফ্লেগ বনায় এইকেইটা ডাইমেনশ্যন মাষ্ট বি ফ'ল' কৰিব লাগিব ঠিক আছে ষ্টেণ্ডাৰ্ড চাইজ এই নটা য়েছ নেশ্যনেল এণ্ডেম ঠিক আছে নেশ্যনেল এণ্ডেম দ্য সং জনগণ মন composed originally in Bangla by Rabindranath Tagore was adopted in Hindi version by Constituent Assembly as the national anthem of India on January 24, 1950 ঠিক আছে নেশ্যনেল এণ্ডেমটো জানুৱাৰী 24 1950 এডপ্ট কৰা হৈছিলে আৰু কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ টেগোৰ কি হয় নেশ্যনেল এণ্ডেম জনগণ মন আৰু হিন্দী ভাৰ্চনটো লোৱা হৈছে অ'কে তাৰপিছত যদি চাই নেশ্যনেল সং সেইটো আপোনাৰ বংকিম চন্দ্ৰ চেটাৰ্জী আপোনালোকে নিশ্চয় জানে সং বন্দে মাতৰম অ'কে আৰু ইট হেজ এন ইকুৱেল ষ্টেটাছ উইথ জনগণ মন যদি সোধে যে কোনটো ডাঙৰ কোনটো সৰু তেনেকুৱা নাই ইকুৱেল ষ্টেটাছ হয় খালি মনত ৰাখিব বন্দে মাতৰমটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে সংস্কৃত ভাষাত ৰচনা কৰিছে আৰু যিটো নেশ্যনেল এণ্ডেম জনগণ মন সেইটো ৰবীন্দ্ৰনাথ টেগোৰে আৰু 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই ইয়াক এডপ্ট কৰিছিলে তাৰ পাছত আমাৰ যদি চাই ভাৰতৰ নেশ্যনেল এম্বলেম বা ষ্টেট এম্বলেমটো ইয়াৰ বিষয়ে আমি জানিব লাগিব ইয়াত কি ফিচাৰ আছে কোনকেইটা এনিমেলছ আমি ইয়াত পাওঁ মেইনলি 4টা এনিমেলছ ইয়াতে আছে কি লায়ন ঠিক আছে 4টা লায়ন বেক টু বেক এনেকৈ আছে ঠিক আছে আৰু লগতে এটা হৰ্চ পাব এটা বুল পাব আৰু এটা এলিফেণ্ট পাব ঠিক আছে ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে যে দ্য ষ্টেট এম্বলেম ইজ এন এডাপ্টেশ্যন অফ লায়ন কেপিটেল অফ অশোকা এট সাৰনাথ ইন দ্য অৰিজিনেল দেয়াৰ আৰ 4 লায়নছ মাউণ্টেড বেক টু বেক on a circular abacus which itself rests on a bell-shaped lotus ঠিক আছে আৰু মনত ৰাখিব যে মই 3D ফিগাৰটো আনিবলৈ পাহৰিলোঁ তাত আপুনি ভালদৰে যদি মন কৰে এটা এলিফেণ্ট পাব এটা গেলপিয়ান হৰ্চ পাব আৰু এটা বুল ঠিক আছে এটা খাৰ পাব আৰু গোটেইকেইটাক এনেকৈ এটা এটা ধৰ্মচক্ৰৰে ইয়াত এটা ধৰ্মচক্ৰ আছে ইয়াত এটা আছে ছেপাৰেট কৰা হৈ আছে ঠিক আছে যদি সোধে কি কোনকেইটা হেৰি পোৱা যায় এনিমেলছ পোৱা যায় সেইকেইটা গম পালে কিন্তু এটা কথা মন কৰিব আমাৰ পাছপৰ্টতে হওক বা যিবোৰ ধৰক গভৰ্ণমেণ্ট ডকুমেণ্টছ হওক তাত এই যিটো প্ৰফাইলটো থাকে ইয়াতে পিছফালে থকা এনিমেলটো আৰু এটা কি হয় লায়ন সেইটো ভিজিবল নহয় সেইকাৰণে ইয়াতে মন কৰক যে দ্য প্ৰফাইল অফ দ্য লায়ন কেপিটেল শ্বয়িং 3 লায়নছ মাউণ্টেড অন এবাকাছ উইথ এ ধৰ্মচক্ৰ ইন দ্য চেণ্টাৰ বুল অন দ্য ৰাইট এণ্ড এ গেলপিয়ান হৰ্চ অন দ্য লেফ্ট ৰাইট লেফ্টটো ভালদৰে চাই থৈ দিব আৰু এই ষ্টেট এম্বলেমটো 26 জানুৱাৰী 1950 চনত ইয়াক এডপ্ট কৰা হৈছিলে আৰু যাৰ মটোটো সকলোৱে জানে সত্যমেভা জয়তে ঠিক আছে সত্যমেভা জয়তে এইটো ধৰ্মচক্ৰ ইন দ্য ৰাইট কি আছে গেলপিয়ান হৰ্চ আৰু লেফ্টত বুল অ'কে 3টা লায়ন বেক টু বেক অ'কে মই ভাবোঁ আপোনালোকে গম পালে আৰু ডেটটো চাই থৈ দিব কিমান তাৰিখে ইয়াক এডপ্ট কৰা হৈছিলে ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেতিয়াবা দিব পাৰে এইখিনি পঢ়িলে আপোনালোকে গোটেইখিনি বুজি পাব অ'কে আই থিংক আপোনালোকে বুজি পাইছে তাৰপিছত যদি চাই আৰু আমাৰ যিখন নেশ্যনেল কেলেণ্ডাৰ যিখন চাকা এৰা ঠিক আছে চাকা কেলেণ্ডাৰ আপোনালোকে জানে আৰু যদি আমাৰ ইণ্ডিয়াৰ কিছুমান জানিব বিচাৰিছে তেনেহ'লে বৰ্তমান প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট নাম জানে বাকী এই যিখিনি চেঞ্চাছ ডাটা আছে বা ইণ্ডিয়াৰ বিষয়ে আছে সেইখিনি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফীত পঢ়িছোঁ আপোনালোকে চাই ল'ব কেপিটেল এণ্ড ষ্টেট আৰু লগতে এই যিখিনি কুৱেশ্যন আমি কৰিছোঁ পাছৰ ওপৰত মাউণ্টেইন পাছৰ ওপৰত এইবোৰ আপোনালোকে মই প্লে'লিষ্টটো দি দিছোঁ আপোনালোকে চাব পাৰিব